নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আকৌ আজি নতুন এটা ভিডিঅ'ত। আৰু যিসকলে নতুনকৈ আহিছে বন্ধুসকল, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে গৈ ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো দবাই দিব যাতে মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ আপোনালোকে আগতীয়াকৈ পায়। আৰু বন্ধুসকল, ফাইনেলি মোৰ ৰুমখন কমপ্লিট হৈ গ'ল। এতিয়া আপোনালোকক গৈ পেলাই দেখুৱাই আছোঁ কেনেকৈ কি মানে ৰুমটো ছেটআপ কৰা হৈছে। আৰু একচুৱেলি আজি মানে ফুড ব্লগ বনাম বুলি ভাবিছিলোঁ, সকলো সামগ্ৰী মানে আনি থৈছিলোঁ। তাৰপিছত তপন ভাই নাহোঁ বুলি ক'লে। আৰু এনেকুৱা হয় দেই বন্ধুসকল, অকলে মানে কেতিয়াও মানে নোৱাৰেগৈ দে, আৰু ভাল নালাগে মানে অকলে বনাবৰ কাৰণে কিবা এটা বেয়া লাগি থাকে আৰু মনটো, তাৰ বাবে সেইকাৰণে মানে আজি স্কিপ কৰি দিলোঁ। তাকে ভাবিলোঁ মোৰ ৰুম টুৰখন মানে আজি আপোনালোকক দেখাম। আৰু ফাইনেলি এইফালে চাব, ঘৰখন পূৰা কমপ্লিট হৈ গ'ল আৰু ৱায়াৰিং কামো খতম হ'ল। প্ৰথমতে এয়া চাব, সোমোৱাৰ আগতে গ্ৰিলখন এনেকৈ আছেগৈ, আৰু তাৰপিছত এইয়া দৰ্জা, তাৰপিছত এইফালে চাব ৱায়াৰিংখিনি মানে ইয়াত এনেকৈ লগোৱা হৈছেগৈ। এনেকৈ গৈ এইফালে ছাইডত মানে মিটাৰ বক্সখন লগোৱা হৈছেগৈ। তাৰপিছত এয়া চাব, গোটেই বস্তুখিনি আনি পেলাই এনেকৈ পেলাই থৈ দিছিলোঁ। আৰু তপন ভাই নাহোঁ বুলি ক'লে যিহেতু, সেইবাবে মানে স্কিপ কৰি দিলোঁ। আৰু বেয়া চেয়া নাপাব আৰু দেই বন্ধুসকল, বহুত দিন মই মানে ব্লগ কেইটাও দিব পৰা নাই। আৰু সমস্যাটো জানে আৰু বহুত বেছি মানে সমস্যা চবৰে থাকে আৰু লাইফত, জীৱনটো এনেকুৱাই আৰু। প্ৰথমতে এইফালে মানে টিভি ৰুমখন হয়গৈ, আৰু এইফালৰ পৰা এনেকৈ চিধাকৈ সোমাই গ'লে এয়া মোৰ ৰুমখন হয় বন্ধুসকল। আৰু এইফালে চাব ৱায়াৰিং কাম গোটেই কমপ্লিট হৈ গ'ল। এইফালে চাব ছুইচ বৰ্ড, আৰু এইফালে চাব লাইটৰ কানেকশ্যনখিনি, আৰু ওপৰত চিলিংখন চাবচোন বন্ধুসকল। এনেকৈ মানে বেৰ আছিলে যে আগৰ বেৰটো, এইটো কাটি পেলাই ধুনীয়াকৈ ৰং মাৰা হৈছে। এচি বৰ্ডটো মানে পাছতকৈ লগোৱা হ'ব। আৰু এয়া চাব মোৰ বিচনা। আৰু বন্ধুসকল এনেকুৱা হ'ল দেই, মানে নতুন ৰুম যিকোনো হ'লে মানে যেতিয়া নতুনকৈ মানে সোমাব ন আপোনালোকে, তেতিয়া চাবচোন টোপনি নাহেগৈ মানে মোৰো মানে এনেকুৱাই হৈছেগৈ আৰু কেইদিনমান এনেকৈ। এয়া চাব, এয়া মাহঁতৰ ৰুমটো, আৰু এইফালে চাব দৰ্জা এনেকৈ আছেগৈ। এই দৰ্জাটো ৰাতি এনেকৈ লগাই দিয়া হয়গৈ, আৰু এনেকৈ জপাই দিলে মানে হৈ যায়গৈ, সেইটোৱে। আৰু তাৰপিছত এইফালে মানে পাকঘৰখন, আৰু এইফালে টেবুল, আৰু এইফালে আলনাটো ৰখা আছেগৈ। তাৰপিছত এয়া হ'ল মাহঁতৰ মানে ৰুমখন। এয়া চাব গডৰেজ চডৰেজ সকলো বস্তু মানে এনেকৈ ওলট পালট হৈ আছে। আৰু বহুতখিনি মানে বস্তু এতিয়া চিৰিয়েল কৰিব বাকী আছে। এয়া চাব ৱায়াৰিঙৰ কানেকশ্যনখিনি, ইয়াত ছুইচ বৰ্ড এইফালে আছেগৈ। তাৰপিছত এয়া আলনাখিনি মানে ইয়াতে থোৱা আছেগৈ। তাৰপিছত এয়া চাব দেউতাৰ ৰুমৰ মানে এইটো দৰ্জাটো, আৰু ইয়াতে বন্ধ কৰি দিয়া হয়গৈ ৰাতি। এইফালে চাব এয়া পাপাৰ ৰুমটো, আৰু ইয়াত সকলো মানে সামগ্ৰী চব ইয়াতে থয়গৈ। তাৰপিছত এয়া চাব পৰ্দাখিনি মানে এনেকৈ মানে নতুনকৈ পৰ্দা আনিমগৈ, আৰু সেইবাবে মানে এনেই জাষ্ট চিম্পুলকৈ লগোৱা হৈছেগৈ। আৰু এয়া চাব টিভিখন মানে বহুত পুৰণা হৈ আছে, গোটেই ওলট পালট হৈ আছে, ভালকৈ চিৰিয়েল কৰিব বাকী আছে। মানে ৰং দিলে মানে কিবা এটা চাই আৰু ভাল লাগিব। আৰু এইফালে চাবচোন চিলিংখিনি আপোনালোকে মন কৰিব। আৰু এয়া চাব ইনভাৰ্টাৰৰ কানেকশ্যন দিয়াকৈ মানে ইয়াত ছুইচটো লগোৱা হৈছেগৈ, আৰু এইফালে এনেকৈ ধুনীয়াকৈ। এতিয়া ফাইনেলি কাৰেণ্টটো আহি গ'ল দেই, ঘৰখিনি মানে আন্ধাৰ হৈ থাকে ন, সেইবাবে মানে অলপ অসুবিধা হোৱাৰ বাবে মানে ফুড ব্লগখিনি দিব পৰা নাই। আৰু সেয়া চাব কাৰেণ্ট আহিলে যিহেতু, এয়া চাব লাইট, এয়া ফেনৰ ছুইচ এইফালে। এয়া মোৰ আগৰ ৰুমটো যোনটো আছিলে যে বন্ধুসকল, এয়া চাব এনেকুৱা হৈ আছে বৰ্তমান। এয়া থপনাখন ইয়াতে আছেগৈ, আৰু এই ৰুমখনো মানে আপগ্ৰেড কৰিমগৈ। আৰু ভাবিছোঁ মানে ভৱিষ্যতত মানে যোনটো থপনাখন আছে যে, এইটো এক্সট্ৰাকৈ মানে বনোৱা হ'বগৈ, আৰু এইটোৱে। আৰু বহুতখিনি কাম বাকী আছে ক'ব গ'লে প্ৰায়। আৰু এইফালে মানে 7% হৈ গ'ল, আৰু মানে 80% মান কাম বাকী আছেগৈ। আৰু এই ৰুমখন বাকী আছে, তাৰপিছত তাৰ নেক্সট ৰুমখন মানে এইটো অলপ আপগ্ৰেড কৰিব বাকী আছে। এইটোৱে ভিডিঅ' চিডিঅ' দিব পৰা নাই, বহুত মনটো মানে বেয়া হৈ আছিলে। আৰু এইকেইদিনৰ পৰা আপোনালোকক কিবা এটা ক'ম বুলি ভাবি আছিলোঁ, তাকে মানে অলপ দেখুৱাই দিলোঁ, আৰু থলুৱাকৈ মানে দেখাই দিলোঁ আৰু কেনেকৈ কি আছে। আমি তেনেকৈ মানে ইমান ধনী ঘৰৰ ল'ৰাও নহয় বন্ধুসকল, যেনেকৈ আছোঁ মানে ভগৱানে যেনেকৈ দিছে তেনেকৈ চলি আছোঁ। আৰু বেলেগৰলৈকে নহয় যে একদম হাই ফাই লাইফ ষ্টাইল থাকিম, একেবাৰে চিম্পুল আৰু যি আছে বন্ধুসকল এইটোৱে। আৰু এইটোৱে মই প্ৰেজেণ্ট কৰোঁ, আৰু যি আছে তাকেই। আৰু এইফালে চাব চাউলৰ ড্ৰামটো ইয়াতে থৈ দিছেগৈ, চাউল ষ্টক কৰা আছে, কণ্ট্ৰলৰ চাউল হয়গৈ বন্ধুসকল এইটোৱে। তাৰপিছত এয়া চাব ৰুমখিনি, এয়া এইটো মানে থপনা ৰুমটো হয়, যোনটো মোৰ মানে আগতে ইয়াত বিচনাখন আছিলে, এতিয়া ফাইনেলি চেঞ্জ হ'ল আৰু মোৰ ৰুমখন। আৰু এইফালে পাকঘৰটো, আৰু এইফালে পাকঘৰৰ দৰ্জা, আৰু ইয়াত দৰ্জা এখন নাই বন্ধুসকল, ইয়াতো দৰ্জা এখন লগাই দিলে অলপ ভাল হয়গৈ। আৰু চব ৰুমতে মানে বন্ধুসকল দৰ্জা থাকিলে অলপ ছেফটি থাকে, আৰু যিহেতু ভালো লাগে ন, এইটোৱে। মাহঁতেও নাই যিহেতু, তাকে ভাবিলোঁ আজি মোৰ মানে অলপ ৰুম টুৰখন অলপ এনেই দেখুৱাই দিওঁ, আৰু সৰু মৰাকৈ যেনেকৈ যি হ'লেও মানে এইটোৱে। আৰু বন্ধুসকল এইটোৱে আছিলে। আৰু বন্ধুসকল আৰু বেয়া চেয়া নাপাব, আজি ব্লগটো চাই কেনেকৈ পালে কমেণ্ট ছেকশ্যনত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰিব নাপাহৰিব। পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। টিল দেন টাটা, বাই বাই।